নমস্কাৰ। এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ 17 আৰু 18 নম্বৰ খুঁটাটোত ছেটাৰিং কৰিবৰ কাৰণে এই হাইড্ৰা কেনখনে ব্যৱস্থা কৰি আছে। SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে খুব তীব্ৰ গতিৰে কামখিনি কৰি আছে। খুব ধুমুহা গতিৰে কামখিনি আগবঢ়াই গৈছে। 16 আৰু 17 নম্বৰ এই খুঁটাটোত বৰ্তমান ছেটাৰিং কৰি আছে। SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এই 16 আৰু 17 নম্বৰ এই খুঁটাটোত বৰ্তমান স্লেব ঢালাই কৰিবৰ কাৰণে ছেটাৰিঙৰ ব্যৱস্থা কৰি আছে। এইখন মাজুলী লখিমপুৰ সংযোগী দলঙৰ লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলং আৰু এই প্ৰথমখন পকী দলঙৰ ইতিমধ্যে মাত্ৰ 2টা খুঁটাত স্লেব ঢালাই কৰিবলৈ বাকী আছে। বৰ্তমান এই 16 আৰু 17 নম্বৰ এই খুঁটাটোত স্লেব ঢালাই কৰিবৰ কাৰণে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে ছেটাৰিং কৰি আছে। এই ছেটাৰিং কৰাৰ পাছতে স্লেব ঢালাই কামখিনিও হৈ যাব। এই মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং ইতিমধ্যে প্ৰায় হৈ গৈছে। মাত্ৰ এই 2টা খুঁটাৰ স্লেব ঢালাই বাকী আছে আৰু এই 2টা খুঁটাৰ পৰা সিফাললৈ এইটো 19 নম্বৰৰ পৰা সিফালে সেইটো বৰ্তমান গাৰ্ডাৰ বনাই আছে। বৰ্তমান এতিয়া এই বাঁহ কাঠেৰে নিৰ্মিত এই দলংখনৰ যোগেদি লখিমপুৰৰ মানুহ মাজুলীলৈ আৰু মাজুলীৰ মানুহ লখিমপুৰলৈ অহা যোৱা কৰি আছে। এয়া 19 নম্বৰৰ পৰা সেইটো অতিৰিক্ত খুঁটা মাজুলী লখিমপুৰ সংযোগী দলঙৰ এই অতিৰিক্ত খুঁটাটোৰ বৰ্তমান গাৰ্ডাৰ বনোৱা কাম কৰি আছে। এইখন হ'ল মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং। লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলং এইখন প্ৰথমখন পকী দলং আৰু এইখন হৈছে লোহিত নদীখন। এইখন লোহিত নদীখন এইখন লোহিত নদীখন। এই লোহিত নদীখন দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই লোহিতৰ ইপাৰ সিপাৰ হ'বৰ কাৰণে এইখন এখন ষ্টীলৰ দলং নিৰ্মাণ কৰি লৈছে আৰু এই ষ্টীলৰ দলংখন নিৰ্মাণ কৰাৰ পাছতে এই প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই পকী দলংখনৰ কাম খুব ত্বৰান্বিতভাৱে কৰিবলৈ সক্ষম হৈছে দলং নিৰ্মাণকাৰী সংস্থা SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। এইখনেই হ'ল এই পকী দলংখন লোহিত নদীৰ আৰু ক্লেচিৰ এই দলংখনেদিয়ে গাড়ী মানুহ অহা যোৱা কৰি আছে। বৰ্তমান এই বাঁহ কাঠৰ দলংখনেদিয়ে অহা যোৱা কৰি আছে। এই লোহিত নদীখনত বৰ্তমান 9 নম্বৰ খুঁটাৰ পৰা ধৰি 19 নম্বৰ খুঁটালৈকে এই লোহিত নদীখনত পৰিছে। প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ মুঠ 11টা খুঁটা এই নদীখনত পৰিছে আৰু এই দলংখন 2022 চনৰ 10 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখনত 10 নম্বৰ খুঁটাটোত আপোনালোকক দেখুৱাইছোঁ। এইটোৱে হ'ল সেইটো 10 নম্বৰ খুঁটা। এই 10 নম্বৰ খুঁটাটোতে ভূমি পূজনৰ জৰিয়তে মাজুলী লখিমপুৰ সংযোগী দলংখনৰ এই কামৰ শুভাৰম্ভণি ঘটাইছিল আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈ বৰ্তমান দলংখনৰ কাম বহুখিনি আগবাঢ়ি গ'ল। এই দলংখনৰ গোটেইখন স্লেব ঢালাই কাম হৈ গ'ল। এই দলংখনত গোটেইখনতে স্লেব ঢালাই কাম হৈ গ'ল। এইখিনি যিচোৱা অংশ আপোনালোকে দেখি আছে এই চোৱা অংশত ইতিমধ্যে স্লেব ঢালাই কামখিনি হৈ গৈছে। এই দলংখনৰ মাত্ৰ 2টা খুঁটাতহে স্লেব ঢালাই কামৰ বাকী আছে। এই 17 আৰু 18 নম্বৰ আৰু 18 আৰু 19 নম্বৰ এই খুঁটা দুটাত বৰ্তমান স্লেব ঢালাই কাম কৰিবলৈ বাকী আছে। এই 2টা খুঁটা এই ভিডিঅ'ত দেখুওৱা হৈছে আৰু 19 নম্বৰৰ পৰা সিফালে সেইটো অতিৰিক্ত খুঁটা এই দলংখনৰ আৰু সেই অতিৰিক্ত খুঁটাটোৰ বৰ্তমান গাৰ্ডাৰবিলাক বনাই আছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে। আৰু ইয়াতে দেখিছে এই দলংখনৰ বৰ্তমান জোখ মাখ প্ৰক্ৰিয়া চলি আছে। এয়া দলং
দলঙৰ যিসকল ইঞ্জিনিয়াৰসকলে ইয়াত জোখমাখ প্ৰক্ৰিয়া চলাই আছে এয়া আৰু এইটো 16 আৰু 17 নম্বৰত এই ছেটাৰিঙৰ ব্যৱস্থা কৰিছে স্লেব ঢালাইৰ কাৰণে ছেটাৰিঙৰ ব্যৱস্থা কৰিছে কৰ্মীসকলে এয়া খুব তীব্ৰ গতিৰে কামখিনি কৰিছে আৰু এই ক্ৰেনখন বৰ্তমান এই ক্ৰেনখনে 16 আৰু 17 নম্বৰ খুঁটাটোত ছেটাৰিং কৰিবৰ কাৰণে এইখিনি ক্ৰেনখনে এই হাইড্ৰা ক্ৰেনখনে সহায় কৰি আছে এই তলত এইখিনি ছেটাৰিঙৰ বস্তু থোৱা আছে এই ছেটাৰিঙৰ বস্তুখিনি এই ক্ৰেনখনে এই খুঁটাটোলৈ লৈ গৈ এই ছেটাৰিঙৰ ব্যৱস্থা কৰি আছে ইয়াতে আৰু এইসকল কৰ্মচাৰীয়ে এই কাম কৰি আছে আৰু আপোনালোকক দলংখন দেখুৱাবলৈ যত্ন কৰিছোঁ এইখন সম্পূৰ্ণ দলংখন এই দলংখনৰ গোটেই অংশতে ইতিমধ্যে স্লেব ঢালাই কাম হৈ গৈছে দুটা খুঁটাৰ বাহিৰে বাকি গোটেই খুঁটাত স্লেব ঢালাই কামখিনি হৈ গ'ল খুব ধুমুহা গতিৰে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কামখিনি কৰি থকা দেখা গৈছে আমি এইখিনিতে লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা গোটেই দলংখন এবাৰ আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ হয় এইখনে লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এখন পকী দলং প্ৰথমখন পকী দলং মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং এইখন হৈছে লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলং এই প্ৰথমখন পকী দলং নিৰ্মাণৰ শুভাৰম্ভণি ঘটাইছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2022 চনৰ 10 ডিচেম্বৰ তাৰিখে এই মাজুলী লখিমপুৰ সংযোগী দলঙৰ 10 নম্বৰ খুঁটাটোতে নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰিছিল আৰু সেই তেতিয়াৰ পৰা বৰ্তমান এতিয়ালৈকে এই দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খুব ধুমুহা গতিৰে কামবিলাক ক্ষিপ্ৰতাৰে কৰি এই দলংখনৰ প্ৰায় সম্পূৰ্ণ কৰিবলৈ গৈ আছে মাত্ৰ দুটা খুঁটাৰ বাহিৰে বাকি আটাইকেইটা খুঁটাতে স্লেব ঢালাই কাম হৈ গ'ল আৰু এনেদৰে যদি কাম হৈ থাকে এই 2025 চনৰ শেষৰ ফালে এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ কাম সম্পূৰ্ণ হৈ এই দলংখন মুকলি কৰি দিবৰ বাবেও সক্ষম হ'ব দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে